বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম অঞ্চলৰ বিভিন্ন প্ৰান্তৰ কৃষি পথাৰত সুলভ হৈ পৰিছে বিষাক্ত ৰাছেল ফাইবাৰ। পথাৰত কাম কৰিব যোৱা এগৰাকী মহিলা আৰু এজন পুৰুষৰ সৰ্পদংশনৰ ফলত মৃত্যু হোৱাত খেতিয়ক তথা দাৱনীৰ জীৱনৰ নিৰাপত্তাক লৈ প্ৰশ্ন আহি পৰিছে। মৃত দুগৰাকী গোলাপাৰাৰ ৰফিকুল ইছলাম আৰু বালাৰপেটৰ নিবাসী কৰিমন নেছা বুলি জানিব পৰা গৈছে। তাৰ পিছতে বৰঘোলাৰ পথাৰৰ পৰা এটা আৰু ৬ নম্বৰ ভাণ্ডাৰাৰ পথাৰৰ পৰা তিনিটাকৈ ৰাছেল ভাইপাৰ সাপ হত্যা কৰে। সাপ হত্যা কৰি জুইত পুৰি দিয়াৰ পিছতো আতংকিত হৈ মাটিত পুতি থয়। পথাৰত শালি খেতি পকিবৰ হোৱাত সাপৰ ভয়ত দুখীয়া কৃষকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি কিনিছে গামবুট তথা হাতমোজা। জিলা প্ৰশাসন তথা বন বিভাগ আৰু কৃষি বিভাগৰ ভূমিকাক লৈ নিৰাশ ৰাইজ তথা খেতিয়ক। ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনক আহ্বান খেতিয়কৰ। মানে আমি এই ধান কাটি থাকাতে এই ৰাছেল বাইফেল সাপে আমাৰ ইয়াতে 2জন মানুহ ঠুকে এজন মানুহ মাৰিছে। এতিয়া আমাৰ পথাৰত যাবলৈ বিৰাট ভয় হৈছে, ধান কাটব নোৱাৰা হৈছে। মানুহবিলাকতো বিৰাট ভয় খাই আছে। ডেইলি সাপ 5টা 6টা 7টা 8টা করে ওলাই আছে ডেইলি। যোৱাকালিও আমি 4 ঘৰ মাৰিছোঁ। ঠাইখিনিৰ নামটো কি আছিল? ঠাইখিনিৰ নাম আমাৰ গাঁওখনৰ নাম হ'ল বালাৰপেট। আচ্ছা, আৰু কোনখন গাঁৱত? এই বালাৰপেট, সৃজনগ্ৰাম বালাৰপেট আৰু ইয়াতে চিল্লাপাৰা। চিল্লাপাৰাটো সৃজনগ্ৰামে পৰে আৰু কি। এইটো যোৱা পৰহিদিন কামৰাইছে, কালি মৰিছে মানুহজন। আৰু আমাৰ বহিনীটো আজি কেইদিনমান আগতে মাৰা গৈছে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া বিচাৰোঁ মানে আপোনালোকৰ পৰা যাতে আমাৰ এই সাপৰ পৰা ৰেহাই পাওঁ। জিলা প্ৰশাসনক কি অনুৰোধ জনাব বিচাৰে? জিলা পৰিষদক অনুৰোধ জনাওক মানে যে যিকোনো ব্যৱস্থা কৰিলে ভাল হয়। এতিয়া প্ৰশাসনে আমি মানুহখিনি, কৃষক মানুহখিনি ভয়তে আতংক হৈছোঁ, খেতি পথাৰত আহিব নোৱাৰা হৈছোঁ। একোতো ব্যৱস্থা নাই, জোতা মোজা বা চলা থলা কিনাৰো কিছুবিলাক মানুহৰ পইচা পাতি নোহোৱা হৈছে এইখিনি সময়ত। আপোনালোকে কিবা ব্যৱস্থা কৰিলে আমাৰ খেতিয়ক মানুহখিনি অলপ সুবিধা হ'লে না। সেইখিনিয়ে আমাৰ অনুৰোধ আৰু কি। এতিয়া খেতিখিনিতো আমি চাবই লাগিব, যিহেতু কৰিছোঁ। এতিয়া নাচাবলৈ খাম কি আমি? সেইটোৱে আপোনালোকৰ পৰা আমাৰ বিশেষভাৱে অনুৰোধ আৰু কি, যাতে এটা ব্যৱস্থা আপোনালোকে কৰে। ঠিক আছে। আমাৰ সৃজনগ্ৰামৰ কেইবাখন গাঁও, মোটামুটি বৰখোলা, 2 নং চিল্লাপাৰা, বালাৰপেট, আমগুৰি, ভালেকেইখন গাঁৱত মানে ৰাছেল ভাইপাৰৰ যিটো আতংক, যে সেই আতংকত আমাৰ কৃষকসকলে যেতিয়া ধান কাটিব আহে, ডাঙৰি বান্ধিব আহে, তেতিয়া মানে কি ৰাছেল ভাইপাৰ এই যিটো সাপ আহিল, এই সাপবিধে ইতিমধ্যে আমাৰ এই 2জন এই ৰাছেল ভাইপাৰৰ খুটি 2জন মানুহ মাৰিলে। এতিয়া সকলো ৰাইজে ধান কাটিব আহিব মানে ভয় খোৱা হ'ল। মানে এতিয়া কেনেকৈ ধানবিলাক কাটিব, কেনেকৈ নিব, এইবিলাক মানে বহুত মানে চিন্তা এখন ৰাইজৰ আহিছে আৰু কি। এতিয়া আমাৰ জিলা কৰ্তৃপক্ষ, জিলা প্ৰশাসন এই সাপবিলাক যে ধৰিব লাগে নে কিবা বেলেগ কিবা ব্যৱস্থা আছে, তাৰ কাৰণত কোনো মানে আমি দেখাই পোৱা নাই, বা কোনোবা যে ভাল এনেকুৱা বিশেষজ্ঞ আহিব বা সাপবিলাক ধৰিব, তাৰ কাৰণে একো আমি দেখা নাই। এতিয়া আপোনালোকৰ জৰিয়তে আমি জিলা প্ৰশাসনক মানে জনাওঁ যে ইয়াৰ কাৰণে যাতে মানে ব্যৱস্থা এটা গ্ৰহণ কৰে।
তাৰ কাৰণে বঙাইগাঁও জিলা প্ৰশাসনক মানে অনুৰোধ জনালোঁ। ঠিক আছে। মানিকপুৰৰ পৰা আব্দুল সুবাহানৰ ৰিপৰ্ট, অসম টুডে।